দুখে কোলাহে পাচিয়ে নধৰা হৈছে দুৰ্গতৰ এই বুকু পানীত আপোনজনক কোনোৱে কোলাত কোনোৱে ফুৰত কোনোৱে কান্ধত তুলি বিচাৰিছে নিৰাপদ আশ্ৰয় সকলোৰে বাট নেদেখা হৈছে সোণালী ইতিহাসৰ পাতেৰে অসমক গৌৰৱৰ অক্সিজেন দিয়া শিৱসাগৰে কাহানিও নেদেখা বিপদে ধাহিছে মুহিছে জিলাখনক বন্যাৰ্তই হেৰুৱাইছে দিগবিদিক চিনচাব নাই ঘৰ বাৰী নদ নৰ্দমা নলপুখুৰী পথাৰ জলাশয়ৰ বানাক্ৰান্তই সহিব লগা হৈছে ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ এইবাৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈয়ে আছে ঐতিহাসিক শিৱসাগৰ যাৰ পূৰ্বতে বান খচকাও মনত নপৰে নগা পাহাৰৰ পৰা নামি অহা আকস্মিক পানীয়ে পানীত হাঁহ নচৰা কৰিছে শিৱসাগৰবাসীক 20 জুলাইত দুঘণ্টাত প্ৰায় 137 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা নগা পাহাৰৰ পানীয়ে অকস্মাতে বুঢ়ালে শিৱসাগৰ চৰাইদেউ যোৰহাটক বিগত 29 এপ্ৰিলৰ পৰা 22 জুলাইলৈ ৰাজ্যত বান প্ৰভাৱিত জিলা 25খন 75খন ৰাজহ চক্ৰ বানাক্ৰান্ত 1865খন গাঁও বান প্ৰভাৱিত 9,53,067 গৰাকী লোক বানাক্ৰান্ত স্থাপন 148টা আশ্ৰয় শিবিৰ 33,614 গৰাকী লোকৰ শিবিৰত আশ্ৰয় 41 গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা 8 গৰাকী সন্তানহীন 401টা ঘৰ সম্পূৰ্ণ ক্ষতিগ্ৰস্ত 1,848টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত 24,458 গৰাকী লোকক নিৰাপদে উদ্ধাৰ ৰাজ্যৰ বান বিভীষিকাত হাহাকাৰ অৱস্থা হোৱা বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়ক দল সংগঠন NDRF SDRF অগ্নি আৰু আপতকালীন বিভাগ তথা প্ৰশাসন শোচনীয় অবৰ্ণনীয় অৱস্থা যি কাহানিও বুজাব নোৱাৰা ইষ্ট দেৱতাই এতিয়া তেওঁলোকৰ শেষ ভৰসা আমাৰো প্ৰাৰ্থনা সোনকালে উভতি আহক স্বাভাৱিক অৱস্থা নিউজ ডেস্ক DD নিউজ অসম